সকলোকে গুড মৰ্ণিং। এয়া ৰাতিপুৱা 7টা বাজিছে। আমি আজি ইম্ফল ট্ৰিপৰ কাৰণে ওলাইছোঁ। এইখন আমাৰ গাড়ীখনো ৰৈ আছে। এতিয়া আমাৰ ড্ৰাইভাৰজন অহা নাই, যোনজন মোৰ লগত যাব সেইজনৰ কাৰণে ৰৈ আছোঁ। আৰু তাতে আমি ওলাই দিলোঁ। এতিয়া ৰাতিপুৱা 8টা বাজি গ'ল আৰু এতিয়া আমি কলকাতা পৰা আহিছোঁ। গুৱাহাটীৰ পৰা আহিছিলোঁ, গুৱাহাটীৰ পৰা আহি পেলাই গৈ আছোঁ এতিয়া লাহে লাহে। গোটেইখিনি আছোঁ, আমি 3টা মানুহ গৈছোঁ, দাদা 2টা মোৰ আৰু লগতে ড্ৰাইভাৰজন আৰু মই গৈ আছোঁ। এয়া চাওক আপোনালোকে। বকলীয়া পাৰ কৰি আমি আহি আছোঁ এতিয়া। এয়া চাওক, আমি 4টা গোটেইকেইটা বহি আছোঁ গাড়ীতে আৰু মই চলাই আছোঁ, গৈ আছোঁ এতিয়া। আগলৈ দেখাই থাকিম, চাই থাকক। আমাৰ বসন্তী, আমি আছোঁ বৰ্তমান এতিয়া খটখটিত। এয়া খোৱা বোৱা কাম চলি আছে। এটা পাপুদা আমাৰ কুকমেন, হেড কুকমেন ন। কমলা আনিছোঁ, কমলা জিলেপি তাৰপিছত আৰু মাংসটো ক'ত? মাংস এয়া। কি মাংস এইটো? এইটো খাচী, নেপালী কাটিং খাচী ন। এয়া ভাত বহাই দিলে আমাৰ। এয়া এইখন বসন্তীখন ইয়াতে আৰু বাছ বহি আছোঁ আমি। এইটো বহাই দিব। চবে ভাত খাব হৈ গ'ল বনাই কৰি। এয়া আমি এতিয়া ভাত খাম। এয়া মাৰক, গুহাটো মাৰক, কেনেকুৱা লাগিছে চাওক। কেনেকুৱা লাগিছে? খাওক আকৌ, গুহা মাৰক। ভাল লাগিছে, গুহা খাওক আকৌ, তেতিয়া ভাল লাগিব। ভাল লাগিছে নে? ভাল লাগিছে। এতিয়া আমি খাম। তো খাই বৈ লৈ আমি অলপ ৰেষ্ট কৰিলোঁ। ৰেষ্ট কৰি পেলাই ৰাতি ওলাই আহিলোঁ। দেখুৱাবলৈ নহ'ল বাৰু, আমি চবেই অলপ আৰাম কৰিলোঁ, তো ভিডিঅ' চিডিঅ' নবনালোঁ। এতিয়া আহি আছোঁ আমি কহিমা ৰাস্তাত উঠি আছোঁ, ডিমাপুৰৰ পৰা গৈ আছোঁ ধুনীয়াকৈ। এতিয়া আৰু ৰাতি হ'ল আৰু ৰাতি যিহেতু তাত ৰাতি পাৰ কৰে, ধুনীয়াকৈ পাৰ কৰি এতিয়া গৈ আছোঁ আমি কহিমা ফাললৈ। চাওঁ কিমান দূৰ যাব পাৰোঁ, দেখুৱাই আছোঁ আপোনালোকক। হয়তো এইটো ভিডিঅ'তে চাগে আপোনাৰ মণিপুৰলৈকে চাগে বনাই দিম চাগে মই। চাই থাকক আপোনালোকে কি হয়। তো আমি এতিয়া কহিমা আপটো উঠি আছোঁ আৰু কহিমা টাউন সোমামেই। ইয়াৰ পৰা বেছি দূৰ নাই, 5-7 কিলোমিটাৰমান হ'ব চাগে, মানে কহিমাৰ যোনটো মেইন টাউন হয় সেইখিনি জেগা পামগৈ। আৰু এতিয়া উঠি গৈ আছোঁ আমি কহিমা টাউন পাৰ কৰি পেলাই মণিপুৰ ছাইডে যাব লাগিব যিহেতু। এতিয়া গৈ আছোঁ আমি কহিমা টাউন সোমাম আৰু এতিয়া। ৰাতি ভিউটোতো দেখা পাইছে কিমান ধুনীয়া আছে। অলপ আগত দেখুৱালোঁ আপোনালোকক মই। এতিয়া আৰাম গৈ আছোঁ। আপ আছে যিহেতু, গাড়ীত জোৰো দিয়া নাই, ধুনীয়াকৈ লাহে লাহে আমি গৈ আছোঁ। চাই থাকক। গুড মৰ্ণিং ফ্ৰম মণিপুৰ। এতিয়া আমি মণিপুৰৰ ভিতৰত গৈ আছোঁ আৰু ৰাতি কহিমা টাউন পাৰ কৰি ধুনীয়াকৈ মণিপুৰৰ ওচৰত, মানে বৰ্ডাৰৰ ওচৰত আহি শুলোঁ তাতে ৰাতিটো। এতিয়া ধুনীয়াকৈ আৰাম গৈ আছোঁ আৰু এতিয়া মণিপুৰৰ ভিতৰত আছোঁ বৰ্তমান। এতিয়া আগত গৈ সেনাপতি ডিষ্ট্ৰিক্ট পাম চাগে, হয়তো এইখিনিও সেনাপতি ডিষ্ট্ৰিক্টে কয়, নাজানো কি বুলি কয়। আৰু ধুনীয়াকৈ গৈ আছোঁ আৰু। তো এই আমাৰ পাইলট পাপুদা গাড়ী চলাই আছে ধুনীয়াকৈ, বাকীকেইটাই মোবাইল চাই আছে আৰু পাপুদাই গাড়ী চলাই আছে। আমি ধুনীয়াকৈ বহি গৈ আছোঁ আৰু এতিয়া এইখিনি তেওঁকে চলাব দিছোঁ, মই চলোৱা নাই, তেওঁৱে চলাওক বুলি আৰু ধুনীয়াকৈ বহি আছোঁ আৰু দিয়ক।
ইয়াৰ ভিউটো চাওক কিমান ধুনীয়া ভিউ, দেখিয়ে ভাল লাগিছে মানে। তো ফাইনেলি আমি এতিয়া ইম্ফল পালোহি। মই দিনত ভিডিঅ' নবনালোঁ আৰু এতিয়া ইম্ফল টাউন পাইছোঁ। টাউন মানে মেইন টাউন ভিতৰত সোমোৱা নাই, গাড়ী বাহিৰতে আছে। এতিয়া ধুনীয়াকৈ পাৰ্কিঙত যাম, তাতে থাকিম, ৰাতিপুৱা খালী হোৱা জেগালৈ যাম। আৰু ভিডিঅ'টো এতিয়া ইম্ফল ট্ৰিপ ইয়াতে সামৰণি মাৰিলোঁ আপোনালোকক। আকৌ নেক্সট ভিডিঅ' আনিম, যদি পাৰোঁ বনাবলৈ দেখুৱাই থাকিম আপোনালোকক। ধুনীয়াকৈ ছাপোৰ্ট কৰিব, ছাপোৰ্ট দেখুৱাব আপোনালোকে। আজিলৈ ইমানতে সামৰণি মাৰিছোঁ। থেংক ইউ, ধন্যবাদ। জয় আই অসম।